এইবাৰ ফেচবুকত কাহিনী লিখি বিপদত পৰিল যোৰহাটৰ এগৰাকী মহিলা। ফেচবুকত মনিটাইজেশ্যন পোৱাৰ আশাতে পিতৃ আৰু ভাতৃক এটা কাণ্ডৰ হত্যাকাৰী সজাই কাহিনী লিখিলে এগৰাকী মহিলাই। কাহিনী লিখি বিপদত পৰিব পাৰে যোৰহাটৰ এইগৰাকী মহিলা। জুলাই মাহৰ 5 তাৰিখে যোৰহাটৰ দিছয়নগৰৰ অনিমেষ দত্ত নামৰ এজন যুৱকক কোনো অজ্ঞাত লোকে হত্যা কৰি পেলাই থৈছিল ভোগদৈ নদীৰ মাথৌৰিত। হত্যাকাণ্ডৰ তদন্তত আৰক্ষীয়ে অনিমেষৰ বন্ধু আদিত্য নামৰ যুৱকজনক প্ৰথমে গ্ৰেপ্তাৰ কৰে, লগতে বহু লোকক সোধপোছৰ বাবে আটকো কৰিছিল। যদিও আদিত্য নামৰ বন্ধুজনক গ্ৰেপ্তাৰ কৰিছিল, তেওঁ হত্যা কৰাৰ কথা স্বীকাৰ কৰা নাছিল। হত্যাকাণ্ডৰ প্ৰকৃততে হত্যাকাৰী কোন তাক লৈ ৰহস্যঘন হৈ পৰিছিল। কিন্তু এগৰাকী মহিলাৰ এক ফেচবুক পোষ্টে হত্যাকাণ্ডৰ বিষয়টো লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে যোৰহাটত। হত্যাকাণ্ডৰ লগত জড়িত নেকি অনিমেষৰ পিতৃ আৰু ভাতৃ ভাবিবলৈ বাধ্য কৰাইছে এগৰাকী মহিলাৰ ফেচবুক পোষ্টে। কিয় ক'লে যোৰহাটৰ এগৰাকী মহিলাই? যোৰহাটৰ আৰক্ষী প্ৰশাসনৰ তদন্ততকৈও অধিক দক্ষ নেকি যোৰহাটৰ এইগৰাকী মহিলা? আপোনালোকৰ হয়তো সকলোৰে মনত আছে ৰাজ্য কঁপাই যোৱা যোৰহাটৰ দিছয়নগৰৰ অনিমেষ হত্যাকাণ্ড। এই হত্যাকাণ্ডৰ তদন্ত যোৰহাট আৰক্ষীয়ে চলাই থকাৰ সময়তে যোৰহাটৰ বহতীয়া গাঁৱৰ নিবেদিতা ভাগৱতী নামৰ মহিলাগৰাকীয়ে দিয়া এই পোষ্টে চাঞ্চল্যৰ সৃষ্টি কৰিছে। পোষ্টটোৰ মতে অনিমেষক তেওঁ ভাতৃ আৰু পিতৃ মিলি হত্যা কৰে, য'ত নেকি অনিমেষৰ ভাতৃ অথবা পিতৃক আৰক্ষীয়ে হত্যাকাৰী বুলি প্ৰকাশ কৰা নাই। এই সম্পৰ্কত সাংবাদিকে মহিলাগৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় যে এনেহে পোষ্ট কৰিছিল আৰু ইতিমধ্যে ফেচবুকৰ পৰা পোষ্টটো মুছি পেলাইছে মহিলাগৰাকীয়ে। ফেচবুক মনিটাইজেশ্যন পোৱাৰ আশাতে এনে কাহিনীক সত্য কাহিনী বুলি পোষ্ট লিখি সমাজখনক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা নাইনে? পৰৱৰ্তী সময়ত বিপদতো পৰিব পাৰে মহিলাগৰাকী। মই যিহেতু মোৰ ইউটিউব চেনেল আছে আৰু মোৰ ফেচবুক পেজ হয়, এইটো সেইকাৰণে মই কাহিনীবোৰ শ্বেয়াৰ কৰাৰ কাৰণে তাত দি দিলোঁ। দি দিয়াৰ কাৰণে আচলতে সেইটোৱে যে ইমান এটা ইছ্যু ল'ব সেইটো ভবা নাছিলোঁ। ইয়াৰ বাবে মই দুখিত। যেতিয়া মোৰ মানুহজনে ক'লেহি যে এইটো মিছা, তুমি কেলৈ লিখিলা, মই তেতিয়া ভাবিলোঁ হয় মইতো গোটেইখিনি সম্পূৰ্ণকৈ নাজানো, এনেই মাজতে সেই লাষ্টৰ সেই বাক্যকেইটা সোমোৱাই দিলোঁ। সেইকাৰণে মই যেতিয়া ভাবিলোঁ যে হয় মোৰ ভুল হ'ল, সেইবুলি মই তেতিয়াই পষ্টটো ডিলিট কৰি দিলোঁ। আৰু ইয়াৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। আচলতে এনেকুৱা ভুল তথ্য এটা উলিয়াব নালাগিছিল, ইয়াৰ বাবে আপোনালোকে মাফ কৰি দিব। বাইদেউ আচলতে মই এনেই যি মন গ'লে লিখি থাকোঁ, সেইটো মনলৈ আহিলে মন গ'লে লিখে বাইদেউ, কিন্তু এইটো কথা নাজানো মন গ'লে লিখা ঘটনা হয় হয় নহয়। মই আজি আগতে লিখোঁ যে সেইকাৰণে সেইটো মনলৈ আহিল কাৰণে লিখিলোঁ, কিন্তু লিখিব নালাগিছিল। হয়, এইটো মন গ'লে লিখা কথা নহয়। এতিয়া এই পৰিয়ালটো যথেষ্ট অন্তৰত দুখ পাব, ইয়াৰ বাবে মই দুখী। এতিয়া এই পৰিয়ালটোক কি ক'ব আপুনি? পৰিয়ালটো হৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মই দুখিত তেওঁলোকৰ ওচৰত এনেদৰে মই মিছাটো ভুল বাতৰি এটা উলিওৱাৰ বাবে। আৰু আৰক্ষী এজাহাৰ দিম। মই এজাহাৰ লৈ তেওঁ ফোন কৰিছিলে, মই এতিয়া থানালৈ। আপুনি কাক লৈ এজাহাৰ দিব? আপুনি কি এজাহাৰ দিম বুলি ক'লে যে? মই স্পষ্টীকৰণ দিম। স্পষ্টীকৰণ দিব আপুনি যে ভুল কৰিলে। মই ভুল যে কৰিলোঁ সেইটো স্পষ্টীকৰণ। এই কথাৰ আপোনাৰ ওচৰত কোনো তথ্য প্ৰমাণ নাই বাইদেউ? নাই। তথ্য প্ৰমাণ নহয়, আপোনাৰ মন গ'ল আপুনি দি দিছিলোঁ। প্ৰথম নিউজটো সঁচা আছিলে, কিন্তু তেওঁ যে মাৰ্ডাৰ হৈছিলে, কিন্তু পিছত আকৌ ভায়েক বাপেক সেই কথাখিনি আচলতে মই এনেই মনলৈ আহিলে লিখি দিলোঁ। কিন্তু সেইটো এনেকুৱা ভুল বাইদেউ আৰু ভৱিষ্যতে নকৰিব। এনেকুৱা ভুলে হয় মই ভাবিছোঁ এতিয়া মোৰ ভুল হ'ল। ইয়াৰ বাবে নাই নাপাওঁ। চিনি নাপায় আপুনি কাৰো লগত? তেওঁলোকৰ পৰিয়াল নাই। আপোনাৰ ঘৰ ইয়াতে? আপোনাৰ ঘৰ ক'ত? মোৰ মাৰ ঘৰ তিতাবৰ। আৰু ইয়াৰ হাজবেণ্ডৰ ঘৰ বহুতে গাঁও। ব্যুৰো ৰিপৰ্ট, মায়া নিউজ।